কিশোৰীৰ মৃত্যু ক্ষতিপূৰণ বিচাৰি দেৰগাঁও থানাত আটছাৰ এজাহাৰ দাখিল। দেৰগাঁৱৰ ৰঙামাটি চাহ বাগিচাৰ অধীনত থকা এটা দ খাৱৈত পৰি মৃত্যু হৈছিল কিশোৰীৰ। বৰষা হজম নামৰ এগৰাকী 13 বছৰীয়া কিশোৰীৰ মৃত্যু হৈছিল। তেওঁক বচাবলৈ খাৱৈটোত জাপ দিছিল অনামিকা ৰবিদাস নামৰ আন এগৰাকী কিশোৰীয়ে। ক্ষতিপূৰণৰ ক্ষেত্ৰত বাগান কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। শনিবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে বাগান কৰ্তৃপক্ষৰ বিৰুদ্ধে দেৰগাঁও থানাত দাখিল কৰে এজাহাৰ। বাগান কৰ্তৃপক্ষৰ পৰা মৃত বৰষা হাজামৰ পৰিয়ালক 10 লাখ টকা আৰ্থিক সাহায্যৰ দাবী। লগতে আহত আনগৰাকী কিশোৰী অনামিকা ৰবিদাসক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিবলৈ দাবী। বিষয়ে আমি জনাব বিচাৰিছোঁ, বোকাখাট সমজিল্লাৰ ৰঙামাটিৰ নিৰ্বাসী চাহ বাগিচা নিৰ্বাসী পৰবিন হাজামৰ কন্যা বৰষা হাজাম, বয়স 14 বছৰ, অষ্টম শ্ৰেণীৰ ছাত্ৰী। একে গাঁৱৰ নিৰ্বাসী কুকিল ৰবিদাসৰ কন্যা অনামিকা ৰবিদাস, বয়স 16 বছৰ, সপ্তম শ্ৰেণীৰ ছাত্ৰী। যোৱা 27 তাৰিখে আচলতে বোকাখাট সমজিল্লা বাদলিবাৰী চাহ বাগিচাৰ ওচৰতে থকা পথাৰত ধান লগাবলৈ যাওঁতে যাওঁতে আচলতে তেখেতসকলে এটা ড্ৰেইনত পৰি মৃত্যুমুখত পৰিব লগা হ'ল। আৰু এই ক্ষেত্ৰত আমি বাৰম্বাৰ আমাৰ স্থানীয় যিসকল আটছা কৰ্মকৰ্তাসকল আছিলে, বিভিন্ন সময়ত বাদলিপাৰ কৰ্তৃপক্ষ হওক বা বাগিচাৰ পৰিচালকক এই ড্ৰেইনটো চাৰিবেৰ চাৰিসীমা মাৰিবৰ কাৰণে বিভিন্ন সময়ত স্থানীয় ৰাইজৰ জৰিয়তে উপস্থাপন কৰি আহিছিলে। আজি বৰষা হাজাম এগৰাকী ফুলকমলী ছাত্ৰী, যি সময়ত তেখেতে 16 বছৰ অধ্যয়ন কৰি থকা অৱস্থাত নিজৰ পেটৰ তাৰণাত আচলতে কাম কৰিবলৈ গৈছিলে। পেটৰ তাৰণাত তেখেতে ধান ভৰি ৰুবলৈ গৈ যাওঁতে সেই পুখুৰীত তেখেতে ভৰি ধুবলৈ যাওঁতে আচলতে মৃত্যুমুখত পৰিব লগা হ'ল। সম্পূৰ্ণৰূপে ইয়াত গাফিলতি আছে। আমি নাজানো বাদলিপাৰ চাহ বাগিচাৰ পৰিচালক কিবা বাবা চাহেব নে কালা চাহেব বুলি বিভিন্ন সময়ত কৈ আছে। আমি